গাইজ যোৱাকালি নিউজটো শুনা পাই বহুত বেয়া লাগিছে। আপোনালোক সবেই জানে পেহেলগ্ৰামত যিটো ঘটনা ঘটছে, যোৱাকালি চাৰিজন এই অস্ত্ৰবাদী সন্ত্ৰাসবাদী সিহঁতে কি কৰিছে, আমাৰ ভাৰতৰ পৰা যিবিলাক টুৰিষ্ট গৈছে, বিদেশৰ পৰা আহিছে টুৰিষ্ট, তেওঁলোকৰ ওপৰত বৰ্বৰতা দেখাইছে, সিহঁতক গুলিয়াই মাৰিছে ফেচ টু ফেচ। তো ইহঁতে ইমান জঘন্য কাম কৰিছে মানে আপোনালোকে ভাবিব নোৱাৰে। এইটো আচলতে বৈচাৰণ মেদান পেহেলগ্ৰামত হৈছে যোৱাকালি 22 এপ্ৰিল। 28 জন মৰিছে, 28 জনৰ 22 জন আমাৰ ভাৰতৰ আছিল আৰু 2 জন বিদেশৰ আছিল আৰু 2 জন তাৰে লোকেল আছিলে। এই জঘন্য অপৰাধটো কৰিছে দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট নামৰ এটা পাকিস্তানী ভিত্তিক লস্কৰী তৈবাৰৰ সৈতে সংযুক্ত থকা এটা দল। এতিয়া ভাৰত চৰকাৰে কি পদক্ষেপ লয় এইটো খুব লক্ষণীয়, খুব বেয়া লাগিছে। সিহঁতে যিজন এটা কাপুল গৈছিলে, সিহঁতৰ বিয়া হোৱা 1 মাহ হৈছিলে মাত্ৰ, হানিমুনৰ কাৰণে গৈছিল, তেওঁলোকৰ কি অৱস্থা হৈছে আপোনাক ভাবকচোন। ইমান নিশংস কাম কৰিব পাৰে নেকি সিহঁতে? খুব বেয়া লাগিছে শুনি। চ' গাইজ আপোনালোকৰ মতামত কি জনাব পাৰিলে।